আসসালামু আলাইকুম বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চব ভালে আছে আৰু আপোনালোকৰ দোৱাত ময়ো বহুত বেছি ভাল আছোঁ। বন্ধুসকল, আজি এনেকৈ এজন যুৱকক লৈ আহিছোঁ মই, যিজন যুৱক আমাৰ গৌৰৱ, আমাৰ গোটেই অসমবাসীৰ গৌৰৱ, যিজন যুৱকে আমাৰ গোটেই অসমবাসী ৰাইজলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে। সেইজন যুৱকক আপোনালোকে অসমৰ বহুত চেনেলত, বহুত ভিডিঅ'ত দেখিছে আপোনালোকে। কিন্তু মই এইটো ভিডিঅ'ৰ মাধ্যমে এইটো ক'ব বিচাৰোঁ যে যুৱকজনে আমাৰ গোটেই ছাত্ৰলৈ, গোটেই মাদ্ৰাছাৰ ছাত্ৰ, স্কুল কলেজত পঢ়ি থকা ছাত্ৰসকলৰ বাবে এটা ধুনীয়া মেছেজ দিছে। আশা কৰোঁ মই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, স্কিপ নকৰিব। ষ্টুডেণ্টসকল ধ্যান দি পেলাই আপোনালোকে ভিডিঅ'টো চাব। তো মই ভিডিঅ'টো ছাইডত লগাই দিছোঁ, আপোনালোকে অকণমান সময় লৈ পেলাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেন্স লাগে, বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ, ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন কৰেডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম, আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছোঁ, পিছত আলিমনো পঢ়া শুনা কৰিছোঁ বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ। চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি। তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে, যেদিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে, আপোনাৰ মিলিয়ন ষ্টুডেণ্টছ শ্বুড দ্যাট দে গেট দ্য পাৰ্মানেণ্ট জব উইথ দ্য হেণ্ডচাম চেলাৰী, একমডেশ্যন এণ্ড এলাউন্সেছ এটচেট্ৰা। চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে, আৰু আকৌ লগ পাম অসমত আহিলে, আৰু অসমৰ চান হিচাপে নিজৰ গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ। চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম, যিসকলে ল ফাৰ্মৰ লগত ইণ্টাৰেষ্ট, বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিছ কৰাৰ কাৰণে ইণ্টাৰেষ্ট, বা LLB কৰি আছে, BLLB বা LLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে, বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যন বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট, যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে, এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল, আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছোঁ, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰোঁ, ভালকৈ পঢ়িব পাৰোঁ, কামো কৰিব পাৰোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে, মই নিশ্চয় তেওঁলোকক সহায় সহযোগিতা কৰিম মোৰ ফালৰ পৰা। আৰু নিশ্চয় ইনশাল্লাহ যোগাযোগ কৰিব, ভাল এটা প্ৰফাইল CV বনাব লাগিব, আপোনালোকে বনাব। আৰু লগতে সকলোকে অসমবাসীক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ, দোৱা কৰিব। ভাল লাগিছে, কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শ্বিফ্ট হোৱাটো বহুত এটা, আৰু স্পন্সৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা, আৰু চেলাৰিও বহুত হাই পৰা 37 লাখ এনুৱেলি। চ' এইটো বহুত এটা ভাল, আৰু দোৱা কৰিব, একমডেশ্যন আছে। আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে, আৰু মই চবকে সেইটোৱেই ক'ব বিচাৰোঁ যে কোনো মাদ্ৰাছাৰ ষ্টুডেণ্ট, কোনো স্কুল কলেজত পঢ়ি থকা ষ্টুডেণ্ট, কোনেও এইটো ভাবিব নালাগে যে মই মাদ্ৰাছাত পঢ়ি পেলাই মই একো কৰিব নোৱাৰোঁ। আপোনালোকৰ সন্মুখতে এজন উদাহৰণ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, যদি ভাল লাগে এটা শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে, ধন্যবাদ, আল্লাহ হাফিজ।